हेलो फ्रेंड्स एलसीएम और एचसीएफ किछुमान इम्पर्टेन्ट क्वेश्चन आपनालोকৰ কাৰণে লৈ আহিছো आसाम पुलिस एग्जाমৰ কাৰণে क्वेश्चनবোৰ আপোনালোকে প্ৰেক্টিস কৰিব পাৰে আৰু যিসকলে জিটিপিজিটি এগ্জামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনালোকে क्वेश्चनবোৰ প্ৰেক্টিস কৰিব পাৰে চাওক ইয়াতে क्वेश्चन নম্বৰ 1 ত দিয়া হৈছে 60 150 আৰু 180 ৰ গখাও কিমান ইয়াতে আমি গখাও উলিওৱাৰ তিনিটা পদ্ধতি আলোচনা কৰিম প্ৰশ্নৰ জৰিয়তে আমি পদ্ধতিবোৰ আলোচনা কৰি যাম চাওক प्रथमे याते दिया আছে 60 तार पिছত 150 एंड 180 এই তিনিটা সংখ্যাৰ কি উলিয়াব লাগে গখাও উলিয়াব লাগে সো গখাও উলিওৱাৰ পদ্ধতিবোৰ আমি এনেকৈ ক'ব পাৰো এটা হৈছে পূৰ্ণ উৎপাদক পদ্ধতি এটা হৈছে ত্ৰুটি হৰণ পদ্ধতি আৰু এটা হৈছে দীৰ্ঘ হৰণ পদ্ধতি এই তিনিটা পদ্ধতিৰ জৰিয়তে আমি গখাও উলিয়াব পাৰো তিনিটা পদ্ধতি এটাতে আপোনালোকে এপ্লাই কৰিব পাৰে আমি প্ৰথমতে এই কোৱেশ্চনটো সমাধান কৰিম পূৰ্ণ উৎপাদক পদ্ধতিৰে সো পূৰ্ণ উৎপাদক পদ্ধতিৰে প্ৰথমেতে কি 60 আছে সেই কাৰণে 60 আমি লিখিম পূৰ্ণ উৎপাদক পদ্ধতি বা মৌলিক উৎপাদক পদ্ধতি বুলি আমি ক'ব পাৰো সো প্ৰথমে 2 দি ডিভাইড কৰিম 2 60 ত কিমান বাৰ যাব ইয়াতে কিমান দি আছে 60 ওকে सो याते 2 याते किमान बार जाबो 30 तार पिছত 2 30 त किमान बार जाबो 15 बार तार पिছত किमान जाबो 3 5 गुण 15 এইখিনি হৈ গল तार पिছত याते किमान দিয়া আছে 150 सो 150 प्रथम আমি 2 দি ডিভাইড কৰিম 2 দি ডিভাইড কৰিলে কিমান আহিব 75 तार पिছত 3 দি ডিভাইড কৰিম 3 25 গুণ কিমান হয় 75 तार पिছত 5 দি ডিভাইড কৰিম 5 5 গুণ কিমান হয় 25 ওকে तार पिছত লাষ্টত দিয়া আছে 180 2 দি ডিভাইড কৰিলে আমি পাও 2 90 2 45 3 15 গুণ 45 3 5 গুণ 15 এইখিনি মৌলিক উৎপাদক উলিয়াইছো এতিয়া ইয়াতে 60 দি আছে সো 60 ৰ মৌলিক উৎপাদকবোৰ কি কি ইয়াতে 2 আছে সো 2 পূৰণ ইয়াতে 2 পূৰণ তাৰ পিছত 3 পূৰণ 5 আমি এনেকৈ লিখিব পাৰো মৌলিক উৎপাদকৰ পূৰণফল হিচাপে লিখিছো তাৰ পিছত দিয়া আছে 150 150 আমি কেইটা পূৰণ কৰিম 2 পূৰণ 3 পূৰণ তাৰ পিছত দিয়া আছে 5 পূৰণ 5 ওকে 180 কাৰণে আমি লিখিম 2 পূৰণ 3 পূৰণ 5 এইকেইটা আমি পালো এতিয়া আমি চাও এই মৌলিক উৎপাদকৰ ভিতৰত কোনবোৰ সংখ্যা কমন হৈছে তিনিটাটো কমন থাকিব লাগিব পূৰ্ণ উৎপাদক পদ্ধতি বা মৌলিক উৎপাদক পদ্ধতিত আমি মৌলিক উৎপাদকবোৰ উলিয়াই দুটা সংখ্যা থাকিলে দুটা আমি কনসিডাৰ কৰিলে হয় কিন্তু ইয়াতে তিনিটা সংখ্যা আছে সেই কাৰণে আমি তিনিটাটো কমন থকা সংখ্যাবোৰ আমি এনেকৈ ঘেৰাও কৰিম ওকে অৰ্থাৎ বাছিলাম 2 তিনিটাতে আছে গতিকে দুইটা আমি লব পাৰো তাৰ পিছত সক ইয়াতে 2 ইয়াতে 3 ইয়াতে 2 অৰ্থাৎ ইয়াৰ পিছত 150 2 নাই গতিকে দুইটা আমি লব নোৱাৰো তাৰ পিছত সক 3 ইয়াতো 3 ইয়াতো 3 গতিকে তিনিটো আমি ইয়াতে কমন লব পাৰো সো 3 এনেকৈ আমি ঘেৰাও কৰিলো ওকে তাৰ পিছত সক 5 তিনিটাতে আছে সেই কাৰণে 5 আমি এনেকৈ ৰাউন্ড কৰিলো ওকে therefore এই তিনিটা সংখ্যাৰ HCF অৰ্থাৎ গখাও হাইয়েস্ট কমন ফ্যাক্টর কিমান আহিব কমন সংখ্যাবোৰ আমি পূৰণ কৰি যাম 2 পূৰণ ইয়াতে 3 পূৰণ ইয়াতে 5 ওকে সো 2 3 গুণ কিমান হয় 6 6 5 গুণ কিমান হয় 30 ওকে সেই কাৰণে ইয়াতে সংখ্যা তিনিটা গখাও কিমান হ'ব 30 অপশন বি টো কারেক্ট হ'ব সক কোশ্চেন নম্বৰ 2 20 24 আৰু 28 ৰ গখাও হল আগতো আমি পূৰ্ণ উৎপাদক বা মৌলিক উৎপাদক পদ্ধতিৰ গখাও উলিয়াইছো ইয়াতে এই প্ৰশ্নটো আমি ত্ৰুটি হৰণ পদ্ধতিৰে উলিয়াম ইয়াতে দিয়া আছে 20 তাৰ পিছত দিয়া আছে 24 তাৰ পিছত দিয়া আছে 28 ওকে সো ত্ৰুটি হৰণ পদ্ধতিত আমি তিনিটাই সংখ্যা লখাগু যেনেকৈ উলিয়া হয় ঠিক তেনেকৈ আমি প্ৰথমে লিখিলাম সো প্ৰথমে 2 দি ডিভাইড কৰিম 2 10 গুণ কিমান 20 2 12 গুণ কিমান 24 আৰু 2 14 গুণ কিমান 28 ওকে 2 দি ডিভাইড কৰিলো তাৰ পিছত আকৌ তিনিটা সংখ্যা 2 দি বিভাজ্য হয় 2 5 গুণ 10 2 6 গুণ 12 2 7 গুণ
14 এতিয়া চাওক 2 তিনিটা সংখ্যাকে বিভাজিত হৈছে আকৌ এই 2 ৰে তিনিটা সংখ্যাক আমি বিভাজ্য কৰিব পাৰিছো কিন্তু ইয়াৰ পিছত 5 6 7 এই তিনিটা সংখ্যাক কোনো এটা কমন সংখ্যাৰে আমি বিভাজ্য কৰিব নোৱাৰো ওকে সেই কাৰণে ইয়াতে 2 কমন হৈ আছে আৰু এই 2টো কমন হৈ আছে therefore সংখ্যা তিনিটা গসাও কিমান আহিব HCF = 2 আৰু এই 2টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব आंसर 4 হ'ব অপচন এ টো কারেক্ট হ'ব চাওক একেবাৰে ইজি হয় এটো আপোনালোকে এই ক্ষেত্ৰত প্ৰ্যাকটিছ কৰিব পাৰে সো ইয়াতে আমি চাব লাগিব তিনিটা সংখ্যা বিভাজ্য হোৱা সংখ্যাবোৰ কি অৰ্থাৎ 2 তিনিটা সংখ্যাকে আমি ভাগ কৰিব পাৰো এই 2 তিনিটা সংখ্যাকে আমি কি কৰিব পাৰো ভাগ কৰিব পাৰো কিন্তু ইয়াতে 5 6 7 এই 5 6 7 এর কোনো সাধারণ উৎপাদক নাই কারণ 5 6 7 ক আমি কোনো এটা অমহিত সংখ্যাৰে আমি হৰণ কৰিব নোৱাৰো সেই কাৰণে এইখিনি আমি কনসিডাৰ কৰিব নালাগে এই 2 আৰু 2টো কনসিডাৰ কৰিব লাগিব অৰ্থাৎ যেটো সংখ্যাৰে গটেকেইটা সংখ্যাক আমি বিভাজিত কৰিব পাৰিছো অৰ্থাৎ বিভাজ্য কৰিব পাৰিছো সেই কেইটা সংখ্যা আমি ইয়াতে গসাও হিচাপে লব লাগিব ওকে সেই কাৰণে ইয়াতে 2 * 2 কিমান হল 4 ইয়াৰ অপচন এ টো কারেক্ট হ'ব সো কোশ্চেন নাম্বার 3 দিয়া হৈছে 32 আৰু 48 ৰ গসাও কিমান চাওক ত্ৰুটিহৰণ পদ্ধতি আৰু মৌলিক উৎপাদক বা পূৰ্ণ উৎপাদক পদ্ধতিৰে গসাও দুটা উলিয়াইছো এতিয়া 3 নম্বৰ প্ৰশ্নত আমি আৰু এটা পদ্ধতিৰ বিষয়ে আলোচনা কৰিম হেটো হল দীৰ্ঘহৰণ পদ্ধতি ওকে সো দীৰ্ঘহৰণ পদ্ধতিত আমি কেনেকৈ সমাধান গসাও উলিয়াব পাৰো চাই লওক ইয়াতে কিমান দি আছে 32 আৰু কিমান দি আছে 48 ওকে ইয়াতে সংখ্যা দুটা 32 48 আমি দীৰ্ঘহৰণ পদ্ধতিৰে ইয়াৰ সমাধানটো উলিয়াম গসাওটো উলিয়াম দীৰ্ঘহৰণ পদ্ধতিত কি কৰিব লাগিব সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটো কি কৰিব লাগিব হৰণ কৰিব লাগিব ইয়াতে সৰু সংখ্যাটো কিমান 32 তাৰ পিছত ডাঙৰ সংখ্যাটো কিমান 48 ওকে 32 48 ক হৰণ কৰিলে কিমান যাব 1 বাৰ যাব সো কিমান আহিব ইয়াতে 1 সো 32 ওকে এতিয়া মাইনাস কৰিব লাগিব মাইনাস কৰিলে আমি পাও 8 - 2 6 আৰু ইয়াতে 16 ওকে 16 থাকিলে ভাগশেষ 0 নহল ভাগশেষ 0 নহলৈকে এটা আমি হৰণ কৰি যাব লাগিব এতিয়া এই হলৰে আমি কাক হৰণ কৰিম প্ৰথম যেটো আমি ভাজক 32 এটো ভাজক বুলি কোৱা হয় এটো ভাগফল বুলি কোৱা হয় আৰু যেটো বাকি থাকে এটো ভাগশেষ আৰু এটো ভাজ্য বুলি কোৱা হয় ওকে এইখিনি আমি জানো এতিয়া এই হলৰে কি কৰিব লাগিব ইয়াৰ আগৰ যেটো ভাজক আছে সেই ভাজকক আকৌ কি কৰিব লাগিব হৰণ কৰিব লাগিব যেতিয়ালৈকে ভাগশেষ 0 নহয় ওকে সো 16 32 কিমান বাৰ যাব দুবাৰ সো 2 16 গুণ কিমান হয় 32 ওকে এতিয়া সাওক 32 মাইনাস কৰিলে কিমান আহিব 0 আহিব ইয়াতে এটো কথা মনত ৰাখিব লাগিব ইয়াতে 0 আহিছে ভাগশেষ 0 আহিছে এই ভাগশেষ 0 আহিছে কোনটো ভাজকৰ কাৰণে 16 ভাজকৰ কাৰণে কাৰণ 16 ৰে যেতিয়া আমি 32 ডিভাইড কৰিছো তেতিয়া ভাগফল 2 আহিছে আৰু ভাগশেষ 0 আহিছে অৰ্থাৎ যেটো স্টেপত ভাগশেষ 0 আহিল সেই স্টেপৰ যেটো ভাজক থাকিব সেই ভাজকটো হল সংখ্যা দুটাৰ গসাও ওকে বুজি পাইছেনে যেটো স্টেপত ভাগশেষ 0 আহিব সেই স্টেপৰ যেটো ভাজক থাকিব সেই ভাজকটো হৈছে সংখ্যা দুটাৰ গসাও ইয়াতে 16 ৰ কাৰণে 16 ভাজকৰ কাৰণে ইয়াৰ ভাগশেষ কিমান আহিছে 0 আহিছে সেই কাৰণে HCF কিমান হ'ব ইয়াতে HCF = 16 হ'ব आंसर গতিকে অপচন সি টো কারেক্ট হ'ব এতিয়া আৰু এটা ইয়াতে যদি 54 দিয়া থাকে সো 54 135 আৰু 192 এই তিনিটা সংখ্যাৰ গসাও যদি এই দীৰ্ঘহৰণ পদ্ধতি উলিয়াব লাগে তেনেহলে কি কৰিব লাগিব প্ৰথমে 54 ৰে 135 ক আমি হৰণ কৰিব লাগিব কাৰণ এইটো আটাইতকৈ সৰু তিনিটাতকৈ আটাইতকৈ সৰু হৈছে 54 সেইকাৰণে 54 ৰে আমি কি কৰিব লাগিব 135 হৰণ কৰিব লাগিব এনেকৈ হৰণ কৰি আমি যেটো স্টেপ 0 পাম হেটো হ'ব তাৰ আগৰ ভাজকটো হ'ব তাৰ গসাও এটা দুটাৰ কাৰণে এটো কৰি আৰু এটা সংখ্যা বাকি থাকিল 192 যেটো আমি গসাও পালো সেই গসাও আৰু এই 192 এই দুটা আকৌ কি গসাও উলিয়াব লাগিব আৰু ফাইনালত যেটো আমাৰ আহিব হেটো হ'ব তিনিটা সংখ্যাৰ এই তিনিটা সংখ্যাৰ গসাও গতিকে এটো আপোনালোকে প্ৰ্যাকটিছ কৰিব প্ৰথমে 54 আৰু 135 এই সংখ্যা দুটা গসাও উলিয়াব এই সংখ্যা দুটাৰ গসাও 54 আৰু 135 এই সংখ্যা দুটাৰ গসাও সাপোজ আমি x পালো সাপোজ 54 আৰু 135 এৰ গসাও কিমান পালো x এতিয়া এই গসাও ইয়াৰ লগত আকৌ লাষ্টৰ 3 নম্বৰ যেটো সংখ্যা আছে x আৰু 192 এই সংখ্যা দুটাৰ গসাও উলিয়াব লাগিব হেটো হ'ব আমাৰ সংখ্যা তিনিটাৰ आंसर সক এটো আপোনালোকে প্ৰ্যাকটিছ কৰিব মই आंसरটো কৈ দি আছো 54 আৰু 135
ওকে 54 আৰু 135 এই সংখ্যা দুটাৰ গসাউ হৈছে 27 ওকে 54 আৰু 130 সংখ্যা দুটাৰ গসাউ 27 সো 27 আৰু 192 থাকিব আকৌ 27 192 এই সংখ্যা দুটাৰ গসাউ কিমান আহিব এই সংখ্যা দুটাৰ গসাউ আহিব 3 গতিকে তিনিটা সংখ্যাৰ গসাউ কিমান আহিব 3 আহিব आंसर ওকে এইটো আপোনালোকে প্ৰ্যাকটিছ কৰিব Question number 4 সুধিছে কোন বৃহত্তম সংখ্যাৰে 82 123 আৰু 164 হৰণ কৰিলে যথাক্ৰমে 2 3 আৰু 4 ভাগশেষ বা বাকি থাকিব মোস্ট ইম্পৰ্টেন্ট এইটো এনেকুৱা টাইপৰ কোৱেশ্চন পৰীক্ষাত চান্স আছে চাওক এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোন বৃহত্তম সংখ্যাৰে অত বৃহত্তম সংখ্যাটো কি বাছি উলিয়াব লাগে 82 123 আৰু 164 হৰণ কৰিলে যথাক্ৰমে 2 3 আৰু 4 বাকি থাকে ওকে চাওক ইয়াতে বৃহত্তম সংখ্যা সুধিছে আপোনালোকে মনত ৰাখিব বৃহত্তম সংখ্যা উদিলে গসাউ উলিয়াব লাগে আৰু ক্ষুদ্ৰতম বা লঘিষ্ঠ সংখ্যা উদিলে কি উলিয়াব লাগে লসাগু উলিয়াব লাগিব অৰ্থাৎ ইয়াতে আমি গসাউ উলিয়াব লাগিব ইয়াতে সংখ্যা তিনিটা দিয়া আছে 82 আৰু এটা দিয়া আছে 123 আৰু এটা দিয়া আছে 164 ওকে এই সংখ্যা তিনিটা দিয়া আছে এতিয়া ইয়াতে এটা কন্ডিশন দিয়া আছে সক যথাক্ৰমে 2 3 আৰু 4 বাকি থাকিব অৰ্থাৎ গসাউৰ ক্ষেত্ৰত কি কৰিব লাগিব 82 ৰ কাৰণে বাকি কিমান 2 আৰু 123 ৰ কাৰণে বাকি 3 আৰু 164 ৰ কাৰণে বাকি 4 অৰ্থাৎ ইয়াতে আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব 82 ৰ পৰা আমি 2 মাইনাস কৰিম কাৰণ 82 ৰ কাৰণে 2 এটা যথাক্ৰমে হদিছে সেই কাৰণে 82 মানে 2 123 মানে 3 ৰে মাইনাস কৰিম আৰু 164 ৰ পৰা আমি 4 মাইনাস কৰিম ওকে সো 82 ৰ পৰা 2 মাইনাস কৰিলে কিমান আহিব ইয়াতে 80 আহিব ওকে তাৰপিছত 123 পৰা ইয়াতে কি মাইনাস কৰিব লাগে 3 মাইনাস কৰিব লাগে সো 123 পৰা 3 মাইনাস কৰিলে কিমান আহিব 120 ওকে 164 ৰ পৰা 4 মাইনাস কৰিলে কিমান আহিব 160 এতিয়া আমি মাইনাস কৰি পালো 80 120 আৰু 160 এতে এই তিনিটা সংখ্যাৰ কি কৰিব লাগিব গসাউ উলিয়াব লাগিব ওকে সো তিনিটা সংখ্যা গসাউ 80 তাৰ পিছত 120 তাৰ পিছত 160 ওকে অৰ্থাৎ যেটো ছুটি হৰণ পদ্ধতি আছে ছুটি হৰণ পদ্ধতিৰ আমি এটো উলিয়াম প্ৰথমে 2 দি ডিভাইড কৰিম 2 40 কিমান হ'ব 80 2 ইয়াতে কিমান আহিব 60 আৰু ইয়াতে কিমান আহিব 2 80 ওকে 82 কিমান হয় 160 আকৌ আমি 2 দি ডিভাইড কৰিম 2 ইয়াতে কিমান আহিব 20 ইয়াতে কিমান আহিব 30 ইয়াতে কিমান আহিব 40 ওকে আকৌ 2 দি ডিভাইড হৈ আছে 2 ইয়াতে কিমান আহিব 10 ইয়াতে কিমান আহিব 15 ইয়াতে কিমান আহিব 20 ওকে আকৌ 5 দি ডিভাইড কৰিব পাৰো ওকে 5 2 গুণ কিমান 10 5 3 গুণ কিমান 15 5 4 গুণ কিমান 20 এতিয়া সক 2 3 আৰু 4 একেটা ইয়াৰ সাধাৰণ উৎপাদক নে অৰ্থাৎ আৰু আমি ভাগ কৰিব নোৱাৰো সেই কাৰণে ইয়াতে 2 সকলো কেটাকে ভাগ কৰিব পাৰিছো এই 2 ৰে সকলো কেটাকে ভাগ কৰিব পাৰিছো 2 সকলৰ বিভাজ্য 5 সকলো সংখ্যা বিভাজ্য গতিকে ইয়াৰ HCF হ'ব therefore HCF অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক গসাউ এইকেইটা সংখ্যা পূৰণ কৰিব লাগিব 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 এইকেইটা সংখ্যা আমি পূৰণ কৰিম কাৰণ লসাগু উলিয়াব লগা হলে আমি গোটেইকেইটা সংখ্যা পূৰণ কৰিলে হেতেন কিন্তু ইয়াতে লসাগু হদানে বৃহত্তম সংখ্যা গসাউ সেই কাৰণে গসাউৰ কাৰণে আমি কমন থকা সংখ্যাবোৰ আমি পূৰণ কৰিব লাগিব ওকে সো 2 পূৰণ 2 4 4 2 গুণ 8 8 5 গুণ কিমান আহিব 40 ওকে 40 আহিল গতিকে আমাৰ অপচন आंसर কিমান আহিব 40 অপচন ডি টো কারেক্ট হ'ব তেনেহলে নিৰ্ণয় বৃহত্তম সংখ্যাটো কিমান আহিব 40 গতিকে এনেকুৱা টাইপৰ প্ৰশ্ন আহিলে আপোনালোকে অতি সহজে সমাধান কৰিব পাৰিব চাওক আৰু এটা মডেল কোৱেশ্চন আপোনালোকৰ কাৰণে চাওক কোন ক্ষুদ্ৰতম সংখ্যাৰে 4 5 6 8 12 ভাগ কৰিলে প্ৰতি ক্ষেত্ৰতে 3 বাকি থাকে ইয়াতে কি কোৱা হৈছে কোন ক্ষুদ্ৰতম সংখ্যাৰে ওকে কোন ক্ষুদ্ৰতম সংখ্যাৰে ইয়াতে চাব লাগিব ক্ষুদ্ৰতম সংখ্যা আগত কি আছিল আগত ইয়াতে আছিল বৃহত্তম সংখ্যা আগত বৃহত্তম সংখ্যা আছিল সেই কাৰণে গসাউ উলিয়াইছিল কিন্তু ইয়াতে ক্ষুদ্ৰতম সংখ্যা হদিছে ক্ষুদ্ৰতম সংখ্যা কোৱাৰ কাৰণে আমি ইয়াতে কি কৰিব লাগিব লসাগু উলিয়াব লাগিব আৰু ইয়াতে সক কন্ডিশন কি দিয়া আছে প্ৰতি ক্ষেত্ৰতে 3 বাকি থাকে বা অবশিষ্ট থাকে ওকে আপোনালোকে এটা কথা মনত ৰাখিব যেতিয়া ক্ষুদ্ৰতম হদিব বা লসাগু উলিয়াব লাগে তেতিয়া যেটো বাকি থাকে কন্ডিশনটো দিয়া আছে হেইটো আমি কি কৰিব লাগে প্ৰথমতে লসাগু উলিয়াম লসাগু উলিয়াৰ পিছত
সেই সংখ্যাটোৰ লগত বাকি থকা সংখ্যাটো আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব প্ৰতিবাৰতে আমি প্লাস কৰাৰ ইয়াতে যেহেতু ইয়াতে বাকি থাকে মাইনাস কৰিব লাগিব আগৰ ফৰ্মুলা মতে কিন্তু ইয়াতে আমি মাইনাস কৰিব নোৱাৰিম যেতিয়া লসাগু উলিয়াব লাগিব তেতিয়া প্লাস কৰিব লাগিব গতিকে লসাগুৰ ক্ষেত্ৰত প্ৰথমতে আমি লসাগু উলিয়াম যেটো সংখ্যা পাম তাৰ লগতে বাকি যেটো থাকিব সেইটো আমি প্লাস কৰিম ওকে এতিয়া 4 5 6 8 আৰু 12 ওকে এইকেইটা সংখ্যা কি উলিয়াব লাগিব প্ৰথমতে এলসিএম উলিয়াব লাগিব বা লসাগু উলিয়াম ওকে 2 দি ডিভাইড কৰিলে সব 2 2 4 2 5 2 3 গুণ 6 2 4 গুণ 8 2 6 গুণ 12 ওকে আকৌ 2 দি ডিভাইড কৰিলে 2 1 গুণ কিমান 2 ইয়াতে 5 ভাগ না যায় 5 5 এ থাকিব 2 3 3 থাকিব 2 2 গুণ কিমান 4 2 3 গুণ 6 ওকে আকৌ আমি 3 দি ডিভাইড কৰিব পাৰো 3 ইয়াতে 1 থাকিব ইয়াতে 5 থাকিব 3 1 গুণ 3 ইয়াতে 2 এ থাকিব 3 1 গুণ 3 ওকে এখিনি হল therefore LCM equal to 2 into 2 into 2 or 3 into 1 लगे डायरेक्ट 5 into 2 ओके 2 2 गुण 4 4 3 गुण 12 5 12 गुण 60 60 2 गुण किमान হয় 120 কিমান আহিব 120 আহিব আমাৰ LCM যেহেতু 120 LCM আহিল অপশনত 120 আছে কিন্তু 120 টো आंसर নহয় কাৰণ ইয়াতে আমি কন্ডিশন দিয়া আছে সব তিনি বাকি থাকিব অৰ্থাৎ যেটো এলসিএম পালো এই এলসিএম ৰ লগত আমি কি কৰিব লাগিব এই 3 টো প্লাস কৰিব লাগিব ওকে ইয়াতে 4 থাকিলে 4 প্লাস কৰিলে হেতেন 5 থাকিলে 5 প্লাস কৰিলে হেতেন এটো গখৰ ক্ষেত্ৰত আমি কি কৰিব লাগে প্ৰতিটো সংখ্যা মাইনাস কৰিব লাগে কিন্তু ইয়াতে আমি লসাগুৰ ক্ষেত্ৰত কি কৰিম আমি সংখ্যাটো প্লাস কৰিম ওকে therefore নিম্ন সংখ্যাটো কিমান আহিব আমাৰ 120 plus 3 120 plus 3 তেনেহলে কিমান আহিব 123 তেনেহলে আমাৰ আনসারটো কি হ'ব অপশন বি 123 গতে সক এনেকুৱা টাইপৰ কোৱেশ্চন পৰীক্ষাটো সম্ভাৱনা বেছি আছে আপোনালোকে প্ৰেক্টিস কৰিব আৰু আগলৈ এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিম